মই এতিয়া নিউজিলেণ্ডৰ অকলেণ্ড চহৰৰ আটাইতকৈ ওখ স্থানত থিয় হৈ আছোঁ। মোৰ এফালে আছে চহৰখনৰ স্কাইলাইন আৰু মোৰ দুভৰিৰ তলত আছে এটি সুপ্ত আগ্নেয়গিৰিৰ ইতিহাস। ৱেলকাম টু মাউণ্ট ইডেন, যাক মাওৰী ভাষাত মাউং গাও হাও বুলিও কোৱা হয়। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় 196 মিটাৰ উচ্চতাত অৱস্থিত এই মাউণ্ট ইডেন। অকলেণ্ড চহৰৰ ব্যস্ততাৰে আগুৰি থকাৰ পাছতো ইয়ালৈ আহিলে আপুনি কোলাহলৰ পৰা আঁতৰি অত্যন্ত শান্তি অনুভৱ কৰিব। মাউং গাও হাওৰ অৰ্থ হৈছে হাও গছৰ পাহাৰ। এসময়ত ইয়াত হাও গছ প্ৰচুৰ পৰিমাণে আছিল। আনহাতে এই ঠাইখন মাওৰীসকলৰ কাৰণে এখন পবিত্ৰ ঠাই। তেওঁলোকৰ বাবে ই কেৱল আগ্নেয়গিৰি নহয়, বৰঞ্চ তেওঁলোকৰ সাংস্কৃতিক জীৱনৰ এক জীয়া ঐতিহ্য। মাউণ্ট ইডেন এটি লুপ্ত আগ্নেয়গিৰি। আজিৰ পৰা প্ৰায় 28,000 বছৰ আগতে ই শেষবাৰৰ কাৰণে উদগীৰণ হৈছিল। ইয়াৰ শীৰ্ষত বা চামিটত এটা গহ্বৰ আছে, যিটো আগ্নেয়গিৰিৰ মুখ বুলি কোৱা হয় বা ক্ৰেটাৰ বুলিও কোৱা হয়। ই গভীৰ সেউজীয়া ঘাঁহেৰে আবৃত, প্ৰায় গোলাকাৰ দেখিলে আপোনাৰ তালৈ নামি যাবলৈ মন যাব, কিন্তু ইয়াত নামি যোৱাটো নিষিদ্ধ। মাত্ৰ ওপৰৰ পৰা চাই থাকিলে প্ৰকৃতিৰ শক্তি অনুভৱ কৰিব পাৰি।